ছাত্ৰ ছাত্ৰীসকল আজি আমি পৰিসংখ্যা চেপ্টাৰৰ ক্লাছ 10 পৰিসংখ্যা চেপ্টাৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ ভিএছ আলোচনা কৰিম ভেৰি শৰ্ট টাইপ কোশ্চেন তো তাৰে ভিতৰত প্ৰথম কোশ্চেনটো হ'ল যে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ এতিয়া তোমাৰ উইকেটৰ সংখ্যাবিলাক দিয়া আছে 10খন খেলত তে এটা তথ্যখিনিৰ বহুলক কিমান হ'ব তো বহুলক উলিওৱাৰ ফৰ্মুলাটো হ'ল এটা ইজি স্টেপ সেইটো হ'ল কি তুমি চাব লাগিব কোনটো মান বাৰে বাৰে আহিছে এটো চাবা যায় যে 2 আছে কিবাৰ দি আছে মাত্ৰ 2 বাৰ 6 আছে কিবাৰ এটাই আছে 4 আছে এটাই আছে এতে 0 এটাই আছে তে এবাৰ চাব লাগিব 3 কেটা আছে 3 1 2 3 তো 3 বাৰে বাৰে আহিছে তো ইয়াৰ আনসাৰটো হ'ব 3 এবাৰ নেক্সট যেটো কোশ্চেন আছে এই কোশ্চেনটো তোমাক কোৱা আছে কি যে 18 8 10 6 12 11 4 7 3 এই তথ্যখিনিৰ মাধ্যমা কিমান এইটোৰ মাধ্যমা নিৰ্ণয় কৰাৰ ফৰ্মুলাটো হ'ল কি তুমি চাব লাগিব যে এই যিকেইটা মান তোমাক দিয়া আছে সেইকেইটা তুমি প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰমত সজাই লৈ তুমি চাব লাগিব এইটো যুগ্ম হিচাপত আছে না অযুগ্ম হিচাপত আছে যুগ্ম হলে বেলেগ নিয়ম আৰু অযুগ্ম হলে আৰু এটা বেলেগ নিয়ম আছে তে আমি প্ৰথমতে এইবিলাক ঊৰ্ধ্বক্ৰমত সজাই লওঁ এবাৰ এইকেইটা যদি আমি ঊৰ্ধ্বক্ৰমত সজাব বিচাৰো তেনেহলে ইয়াৰ সলিউশনটো কেনেকৈ লিখিবা ইয়াৰ সলিউশনটো হ'ব যে প্ৰথমতে আটাইতকৈ সৰু কোনটো আছে 3 আহিব তাৰ পিছত আহিব 4 আহিব তাৰ পিছত আহিব 6 তাৰ পিছত আহিব 3 4 6 তাৰ পিছত আহিব 8 তাৰ পিছত আহিব কিমান 10 তাৰ পিছত আহিব 11 তাৰ পিছত আহিব 12 তাৰ পিছত আহিব 18 তো তে আমি এইটো কি করলো প্রথমতে ঊর্ধ্বক্রমত সজাই লৈছো এবারে আমি হিসাব কৰিম এতে কেইটা আছে 1 2 3 4 5 6 7 8 9 তো অযুগ্ম আছে তো অযুগ্ম হিসাবত যদি থাকে তুমি কি কৰিবা তুমি সেই ফলৰ পৰা হিসাব কৰিবা এই ফলৰ পৰা হিসাব কৰিবা যেটো মিডলত পৰিব হেটো आंसर হিসাব কৰিবা 1 2 3 4 এটো 4 নম্বৰত পৰিব 1 2 3 4 এটো 4 নম্বৰ মানে আধাতকৈ এক বেছি লব এতে কিমান আছে এতে মাজত কিমান পৰিল 8 পৰিল তো ইয়াৰ आंसरটো কিমান হ'ব 8 এতেকে এই তথ্যখিনিৰ মাধ্যমা কিমান হ'ব মাধ্যমা হ'ব 8 তাৰ পিছত ইয়াৰ নেক্সট কোশ্চেন যেটা আছে যে প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য কিমান তো মাধ্য উলিওৱাৰ ফৰ্মুলাটো আছিল তোমাৰ যেনেকৈ গড় নিৰ্ণয় কৰে ঠিক তেনেকৈ যে মুঠ পদৰ সমষ্টি ডিভাইডেড বাই মুঠ পদৰ সংখ্যা এই হিচাপত যদি কৰা হয় তেনেহলে ইয়াৰ আনসারটো আমি কৰিম ইয়াৰ আনসারটো হ'ব এনেকুৱা মই কৈছে কি প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য নিৰ্ণয় কৰিলে তো প্ৰথম পাঁচটা মৌলিক সংখ্যা কি কি আছে এটা আছিল তোমাৰ 2 তাৰ পিছত হ'ব 3 5 7 11 এইখিনি হ'ল প্ৰথম পাঁচটা মৌলিক সংখ্যা তো এবাৰ এইখিনি মাধ্য নিৰ্ণয় কৰিবলৈ হলে প্ৰথমতে আমি গোটেইখিনি যোগ কৰিম এই মাধ্য সমান হ'ব গোটেইটো যোগ কৰা 2 + 3 + 5 + 7 + 11 divided by 5 এবাৰ কি কৰিবা গোটেইখিনি প্লাস কৰি দিব লাগিব তো প্লাস কৰা হৈছে কিমান 2 যোগ 3 কিমান 5 5 আৰু 3 5 যোগ কৰিলে 8 10 10 আৰু 7 যোগ কৰিলে 17 17 আৰু 11 যোগ কৰিলে কিমান হ'ব 28 তো দেখো 5 তো এইটো হৰণ কৰা এটা শৰ্ট ট্ৰিক্স আছিল ট্ৰিক্সটো কি ওপৰত যেটো থাকিব তাক 2 দি পূৰণ কৰা 2 * 2 = 7 তেলে কিমান 1 2 * 4 = 5 এটো মাজৰটো পইণ্ট বহাই দিলে হ'ল তো এইখিনি আজিৰ ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু আমাৰ চেনেল Y2 Science 79 সাবস্ক্রাইব কৰি ৰাখিবা